গাঁৱৰ পৰা কৈছো মানে আমি নৈপৰীয়া মানুহ হলে এই নৈত মানে 100% চৰকাৰী মাটি আছে নৈৰ পাৰত 100% মাটি আছে কিন্তু প্ৰবীণ দাস আৰু ইফালে গোবৰ্ধন দাস আৰু প্ৰদীপ দাস আৰু হৰেকৃষ্ণ দাস এই চাৰিজন মানুহে আমাক ৰাস্তাটো নিদিয়ে চৰকাৰী মাটি হয় আমি মানে আৰু 30 বছৰ মান হ'ল আৰু এই চৰকাৰী মাটি চলি আছো নৈৰ পাৰেদি মানে এতিয়া সিহঁতে কৈছে তোমালোকক আমি ৰাস্তাটো নিদিওঁ আমি পুখুৰী খানি লৈছে সিহঁতে কৈছে আমি কমো 12-13 লাখ মান টকা আমি হেদাইছো পুখুৰীটোত তোমালোকক এই পুখুৰী পাৰেদি যাব নিদিওঁ কিন্তু পুখুৰী পাৰটো যে নৈৰ পাৰ সেইটো তেওঁলোকে নকলে মানে এতিয়া আমি কৈছো আপোনালোকে দিয়ক আমাক ৰাস্তাটো নিদিয়াত আৰু আমি হেৰি কৰিলো মানে বিচাৰো দিলো বিচাৰতো সিহঁতে মানে হেৰি কৰিলে আৰু তেওঁলোক দন মানে প্ৰবীণ দাস তেওঁ দন হয় তেওঁ ইচ্ছা কৰি কাটিব পাৰে মানে নৈৰ পাৰটো কাটিয়ে দিছে মানে আমি কাটিব হাক দিলো কিন্তু সিহঁতে মানি নলাত আমি আৰক্ষীৰ যোগাযোগ কৰিলো কয়াত থানাত তাৰ পৰা কয়াত থানাৰ পৰা পুলিচ আহিলে আহি কিনে কলে তোমালোক কিয় খান্দিছা এই ৰাস্তাটো কাম নৈৰ পাৰে হয় চৰকাৰী মাটি কৈছে হয় নৈৰ পাৰে হয় কিন্তু এখিনি নৈৰ পাৰ হ'ব পাৰে কিন্তু মোৰ অলপমান মেদি আছে মানে 2 বিঘা থাকা বুলি কৈছে কিন্তু যদি নৈৰ মেদি পতাই দি নাযায় নেকি ৰাস্তা আমি কলো কৈছে নাই প্ৰবীণ দাসে কৈছে আমাৰ মেদি পতাই দি তোমালোকক ৰাস্তা নিদিওঁ মানে মাফিয়াৰ হয় এই প্ৰবীণ দাস আৰু হৰেকৃষ্ণ দাস আৰু ইফালে প্ৰদীপ দাস আৰু ইফালে গোবৰ্ধন দাস ধমকি দিছে পাৰিলে আমাক ঘৰক মাৰিব আহিছে প্ৰদীপ দাসে মাৰিব মানে মোৰ সৰু এটা বাচ্চা আছে সেই বাচ্চাটো সিহঁতে নৈৰ পাৰত পুখুৰীৰ পাৰত হেৰি পুতিছে গছৰ পুলি পুতিছে মই তাহতো নৈৰ পাৰেদি মোৰ ল'ৰাজন যাইছিল যাই থাকোঁতে হেৰি কৰি পুলি দি 4টা উঘৰি লৈ আহিছে মই বোলো পিতি ক'ৰ পৰা আনিলা কৈছে মাই নৈৰ পাৰৰ পৰা লৈ আহিছো কে আনিছা সিহঁতে কেছ দিব হেৰি কৰিব কৈছে মাই লৈ আহিছো মই তাৰে পিছত সেই প্ৰদীপ দাস বোলা মানুহজনে খেদি আহিছে মই বোলো ৰ'ব আপোনালৈ কক মাৰিব আছে কৈছে ই গছৰ পুলি উঘৰি আনিছে নহয় মই বোলো গছৰ পুলি উঘৰি আনিছে কিন্তু ৰাস্তাটো দিব লাগে বন্ধ কৰিছে আমাক আপোনালোকে দেখাই পাব নৈৰ পাৰত বেৰা দি থৈ দিছে চৰকাৰী মাটিতে সিহঁতে গছৰ পুলি পুতিছে পুতিলে এতিয়া আমি গছৰ পুলিবিলাক পুতিব হাক দিছিলো কিন্তু সিহঁতে মানি নলয় আৰু আৰক্ষী গোবৰ্ধন দাস আৰু প্ৰদীপ দাস এই সিপাৰে আছে সিহঁতৰ দিহিনাৰ হয় আমি সৌৰামুৰিৰ হয় গোবৰ্ধন কিন্তু সৌৰামুৰিৰে হয় সিহঁতে বেদখল কৰিছে প্ৰদীপ দাস আৰু ইফালে প্ৰবীণ দাস হৰেকৃষ্ণ দাস এই 4জন মানুহে আহি আমাক দাদাগিৰি কৰিছে ৰাস্তাটো নিদিয়ে আৰু সিহঁতে কৈছে যি কৰে কৰি তোমালোকে কৰি থাকা কিন্তু আমি ৰাস্তা নিদিওঁ বলছি নিদিওঁৱে আৰু প্ৰবীণ দাসে কৈছে তোমালোকে উৰাই যোৱা মানে পুলিচত চাকৰি কৰে পুলিচত দাদাগিৰি তেওঁ এইটো হেৰি কয়াত থানাতো ড্ৰেছে দি গুচি যায় তাতে ধমকি দিয়ে পুলিচে ধমকি দিলে আৰু পুলিচে অলপমান মান্তি হয় কিন্তু আমাক মিলামিলি কৰি তোমালোকে মিলামিলি কৰি ৰাস্তাটো খুলি যোৱা গুণ্ডাগিৰি মানে আৰু সেনেকা হেৰি কৰি যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 221